আর আমি আপনি ল মতে ফর্ম 7 মিস ইউজ করে যাব আর আমি ল মতে এফআইআর করিয়ে যাব। এই কথা আপোনালোকৰ জৰিয়তে এটা স্পষ্ট কৰি দিছো। বিএলও হওক, ইয়াৰো হওক, এসিস্ট্যান্ট ইয়াৰো হওক, সাইড ডিও হওক, কাকো এৰি দিয়া নহয়। কোৰ্টৰ মজিয়ালৈ টানি লৈ যোৱা হ'ব, কাৰণ আমি জুডিচিয়াৰীৰ প্ৰতি বিলিভ কৰো, আমি ৰুলছ অফ ল বিলিভ কৰো। তেখেতে মুখ্যমন্ত্ৰীয়ে ৰুলছ অফ লটো একেবাৰে হেক কৰি দিব নোৱাৰিব। ভাৰতবৰ্ষত এতিয়া ৰুলছ অফ ল চলে। আমি প্ৰতিজন বিষয়াক যদি কোনো এজন প্ৰকৃত ভোটাৰ নাম কৰ্তন কৰে আমি কিন্তু একদম টানি লৈ যাম কোৰ্টৰ মজিয়ালৈ। যেটো মুখ্যমন্ত্রী যোৱাকালি যেটো বক্তব্য আৰু আজি আমি দুদিনৰ বক্তব্য আমি চাই এইখিনি অনুমান কৰিছে তেখেতে মুখ্যমন্ত্ৰী নহয়, গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এজন মুখ্যমন্ত্ৰী তেনেকুৱা বক্তব্য দিব নোৱাৰে। গতিকে ইতিমধ্যে যি অসমত গণতন্ত্ৰ নাইকিয়া কৰিব বিচাৰিছে, এই এছআৰৰ নামত যি বৰ্তমান যি এটা তেখেতে কৈছে যে মিয়াক দিগদাৰি দিয়াৰ বাবে অবজেকশ্যন বিলাক দিয়া হৈছে। আৰু ইতিমধ্যে কিন্তু বকো বা আপোনাৰ পৰুৱা শিৱসাগৰৰ পৰা আমি যিখিনি অসমৰ প্ৰেক্ষাপট আমি চাই ইতিমধ্যে অনুধাৱন কৰিছো যে সম্পূৰ্ণ বিষয়টো আৰু অবজেকশ্যনৰ যিটো আপোনাৰ খেলটো এইটো এটা বিজেপি দলটোৱে কৰি আছে আৰু গণতন্ত্ৰক নিক্ষেপ কৰাৰ আখৰা চলাইছে। গতিকে তেখেতটো বৰ্তমান ৰজা। গতিকে আমি এটা কথা ক'ব বিচাৰিছো, তেখেতক যিদৰে আজি কৈছে যে মিয়াক বুলডোজাৰ লগোৱা হ'ব, বেলেগ মানুহক উচ্ছেদ কৰা নহয়। গতিকে তেখেতে আকৌ কৈছে যে ল মতে যিখিনি কৰিব পাৰি সেইখিনি আমি কৰিম। গতিকে এইটো কোনটো লৰ মানে অধীনত ক'লে? যদি কোনোবা এনক্ৰচ কৰিছে তেনেহ'লে চবে এনক্ৰচাৰ হয়। অসমৰ যিটো মিয়া মুছলমান তেখেত অসমীয়া নহয় নেকি? তেখেত ভাৰতীয় নহয় নেকি? গতিকে প্ৰতিজন ভাৰতীয় নাগৰিকক থকা খোৱাৰ ব্যৱস্থা গ্ৰহণ কৰাটো গণতান্ত্ৰিক চৰকাৰৰ প্ৰথম দায়িত্ব। তেখেতে সেইখিনি নিজৰ যিটো ৰাজধৰ্ম, নিজৰ দায়িত্বটো পাহৰি গৈ তেখেতে নিজে এটা এজন হিটলাৰী ৰেজিম এটা চলাব বিচাৰিছে। তেখেতে এটা আধুনিক হিটলাৰ হয় তেখেতক এটা কথাই আহ্বান জনাম, তেখেতে গণতান্ত্ৰিক বাদ দিয়ক। তেখেতে গণতান্ত্ৰিক যিটো পদ্ধতিৰ প্ৰতি বিশ্বাসী নহয়। তেখেতে যিটো অকল ৰুলছ অফ লৰ কথা কয়, কিন্তু ৰুলছ অফ লত তেখেতৰ কোনো বিলিভ নাই। তেখেতে এটা কাম কৰক, ইলেকশ্যনৰ ইমান টকা খৰচ নকৰাকৈ তেখেতে ৰজা হৈ যাওক। বাকীখিনি মন্ত্ৰী আছে তেখেতে হয় কৰিয়ে থাকে। তেখেতে যিটো কয় বাকীটো মন্ত্ৰী গোটেইকেইটা হ'ল মহৰী, বুজিছে? মহৰী মন্ত্ৰী তেখেত হ'ল মুখ্যমন্ত্ৰী, বাকীখিনি মহৰী কৈ থাকে, খালি জাষ্ট এন্ট্ৰিটো কৰি দিয়ে তেনেকুৱা। গতিকে তেখেতে ৰজা হৈ যাওক, বাকী মন্ত্ৰী আছেই। গতিকে কমচে কম ইলেকশ্যনৰ নামত টকাখিনি যিটো চৰকাৰী যিটো খৰচটো মানে টকা অপচয় যাতে নহয়। গতিকে আজিৰ দিনত আমি তেতিয়া ভোট দিব নালাগিব, ভোটাধিকাৰ প্ৰয়োজন নাই, ভোটাৰ লিষ্টৰ নাম কৰ্তন কৰাৰ এইখিনি যিটো কষ্ট কৰিব লগা নহয়। আজি অসমৰ চাব শিক্ষকসকল সকলো শিক্ষক তাতে লগাই দিছে। স্কুলৰ শিক্ষক নাই, পৰীক্ষা আহিব আপোনাৰ ফেব্ৰুৱাৰীত মেট্ৰিকৰ আৰু হায়াৰ ছেকেণ্ডেৰী এক্সাম হয়। কথাবিলাক আপুনি চাব কি এটা পৰিৱেশ, মানে সকলো মানুহক ব্যস্তত ৰাখি তেখেতৰ যিটো ইতিমধ্যে যে অসমৰ ৰাইজে তেখেতক মানে প্ৰতি যে বিশ্বাস হেৰাই পেলাইছে, তেখেতৰ প্ৰতি যে মানুহৰ অসমৰ ৰাইজৰ বিশ্বাস নাই, এই কথাটো অনুধাৱন কৰিয়ে অকল বাছি মুছলমান যিসকল, মুছলমান বুলি নহয়, যিসকলে বিজেপিক ভোট নিদিয়ে তেখেতলোকৰ নামটো কৰ্তন কৰি এই যে গণতন্ত্ৰৰ মৃত্যুৰ যিটো মানে হত্যাৰ যিটো আখৰা চলাইছে, এই কথাটো ইতিমধ্যে স্পষ্ট হৈছে। আমি এটা কথা কওঁ, তেখেতক পুনৰ অনুৰোধ জনাইছো, তেখেতে এই ধৰণৰ বক্তব্যৰ পৰা প্ৰয়োজনো নহ'ব, কাৰণ ইলেকশ্যনৰ কাৰণে বক্তব্যবিলাক দিয়ে, কমনিয়েল যিটো ষ্টেটমেণ্ট বিলাক দি আছে। তেখেতে ৰজা হৈ যাওক, বাকী প্ৰজা, আমিতো প্ৰজা আছোৱে, আমি এনেও প্ৰজা। কাৰণ তেখেতে লৰ কথা কৈছে। ফলছ অবজেক্টৰ এগেইনষ্টত যিটো এফআইআৰ দিলে অবৈধ কাশ্মীৰে, তেখেতক এই অবজেক্টৰ বিৰুদ্ধে কোনো ব্যৱস্থা লৈছে পুলিচে? লোৱা নাই। কিয় লোৱা নাই? চৰকাৰে নিৰ্দেশ। বৰ্তমান হোম মিনিষ্টাৰ কোন? বৰ্তমান মুখ্যমন্ত্ৰী নিজেই। তেখেতৰ যিটো ব্যৰ্থতা ঢাকাৰ কাৰণে তেখেতে বৰ্তমান পাৰ্টিটোৰ প্ৰতি যে অসমৰ ৰাইজে বিজেপি দলটোৰ প্ৰতি যে অনীহা হৈছে, বিশ্বাস হেৰুৱাই পেলাইছে ৰাইজে, এই বিশ্বাসটো ঘূৰাই অনাৰ কাৰণে অকল এটাই ট্ৰাম্প কাৰ্ড, মিয়া বাদ দি তেখেতে ৰাজনীতি কৰিব পাৰিব। মিয়াক অত্যাচাৰ নকৰাকে তেখেতে জিকি দেখাই দিয়ক, মিয়াৰ ভোট কৰ্তন নকৰাকে তেখেতে জিকাই দেখাই দিয়ক, সেইটোৱে কৰিছে। গতিকে আমি এটা কথা স্পষ্ট কৰিছো, তেখেতে যেন মুখ্যমন্ত্ৰী ল জানে, আমিও জানো। যদি কোনো এজন প্ৰকৃত ভোটাৰৰ নাম কৰ্তন কৰা হয়, এই কথা আপোনালোকৰ জৰিয়তে এটা স্পষ্ট কৰি দিছো। বিএলও হওক, ইয়াৰো হওক, এসিস্ট্যান্ট ইয়াৰো হওক, সাইড ডিও হওক, কাকো এৰি দিয়া নহয়। কোৰ্টৰ মজিয়ালৈ টানি লৈ যোৱা হ'ব, কাৰণ আমি জুডিচিয়াৰীৰ প্ৰতি বিলিভ কৰো, আমি ৰুলছ অফ ল বিলিভ কৰো। তেখেতে মুখ্যমন্ত্ৰীয়ে ৰুলছ অফ লটো একেবাৰে হেক কৰি দিব নোৱাৰিব। ভাৰতবৰ্ষত এতিয়া ৰুলছ অফ ল চলে। আমি প্ৰতিজন বিষয়াক যদি কোনো এজন প্ৰকৃত ভোটাৰ নাম কৰ্তন কৰে আমি কিন্তু একদম টানি লৈ যাম কোৰ্টৰ মজিয়ালৈ। প্ৰয়োজন হয় আমি অনাৰেবল সুপ্ৰিম কোৰ্টত যাম। গতিকে আমি ৰুলছৰ প্ৰতি এই কথা স্পষ্ট কৰিছো আপোনালোকৰ জৰিয়তে। গতিকে বিএলও হওক, ইয়াৰোই হওক, এসিস্ট্যান্ট ইয়াৰো হওক, ডিও হওক, এই কথাটো কিন্তু মনত ৰখাটো ভাল। নহলে কিয় কামৰূপৰ ডিচিয়ে এতিয়ালৈকে বিজেপিক এই মানুহকেইজন নেতাকেইজনৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ নকৰিলে? কোনটো ল'ৰা হেৰি তেখেতক আইনত বাধা দিছে? তেখেতক ডিচিক এটা ডিষ্ট্ৰিক্ট অফিচত কেনেকে উইদাউট কনচাৰ্ণ অথৰিটিত
5টাকে কম্পিউটাৰ লগ ইন কৰিব পাৰে, পাছৱৰ্ড ক'ত পালে, কোনে দিলে পাছৱৰ্ড, কিয় তদন্ত কৰা নাই, কিয় ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰ তদন্ত কৰা নাই, কিয় চিফ ইলেক্ট্ৰেল অফিচাৰ এতিয়ালৈকে ইয়াৰ কোনো ধৰণৰ প্ৰতিক্ৰিয়া দিয়া নাই, কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। এই কথা স্পষ্ট হৈছে বৰ্তমান ইলেকশ্যন কমিশনাৰ নহয়, এইটো বিজেপি কমিশনাৰ হৈ আছে। বিজেপি আৰু ইলেকশ্যন কমিশনাৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি হৈ আছে। গতিকে এই কথাটো কিন্তু জবাব দি হ'ব লাগিব। অনাৰেবল কোৰ্টত আমি লৈ যাম, টানি লৈ যাম। কিন্তু চিফ ইলেকশ্যন ইলেক্ট্ৰেল যিটো অফিচাৰ, তেখেতৰ যিটো ভূমিকা অতি নিৰ্লজ্জ, অতি দুৰ্ভাগ্যজনক। ইমান ডাঙৰ নিউজ হৈ যোৱাৰ পিছতো, ভিডিঅ' ভাইৰেল হোৱাৰ পিছতো কিয় সেই নেতাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে, কিয় কোনো ধৰণৰ এতিয়ালৈকে নটিফিকেশ্যন কিয় নিদিলে, তেখেতে কিয় ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰে এফআইআৰ নিদিলে, কিয় কোন ডিষ্ট্ৰিক্ট কমিশনাৰে কিয় এফআইআৰ নিদিলে, কিয় কনচাৰ্ণ অথৰিটিৰ বাহিৰে তেনেকে যাব পাৰিলে, কোনে দিলে এই ৰাইটটো, লগ ইন কৰাৰ পাছৱৰ্ড কোনে দিলে, এই কথা প্ৰশ্ন আছে। এইখিনি আমি কিন্তু তদন্ত হ'ব লাগিব, তদন্ত হওক। মুখ্যমন্ত্ৰী কৈছে ল মতে কৰিম, আমি ল মতে কথা কৈ আছো। আৰু আপুনি ল মতে ফৰ্ম 7 মিছ ইউজ কৰি যাব, আৰু আমি ল মতে এফআইআৰ কৰিয়ে যাম। এই কথাটো মনত ৰাখিব।